সম্পূৰ্ণ স্বৈৰাচাৰী হিমন্ত চৰকাৰ বিৰোধীৰ প্ৰতিবাদ দল সংগঠনৰ প্ৰতিবাদক চূড়ান্ত আওকাণ কাজিৰঙাৰ শিৰৰ মুকুট খহি পৰিলেও কথা নাই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা হেৰুৱালেও কি আহে যায় মুঠতে কাজিৰঙাত পঞ্চতাৰকা হোটেল খুলিবই হিমন্ত চৰকাৰে ইতিমধ্যে বণিক গোষ্ঠীৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ সম্পন্ন হিমন্ত চৰকাৰৰ তুগলকি কাণ্ডই বিপদ মাতি আনিব নেকি কাজিৰঙালৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্বীকৃতি হেৰুৱাব নেকি কাজিৰঙাই খহি পৰিব নেকি কাজিৰঙাৰ শিৰৰ মুকুট হাতীখুলি চাহ বাগিচা উচ্ছেদ কৰি পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণক লৈ প্ৰতিবাদত জ্বলিছে অসম কাজিৰঙাত চাহ শ্ৰমিক আৰু আতচা নেতাৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে ৰাজ্যজুৰি আতচাৰ উত্তাল প্ৰতিবাদ উল্লেখ্য যে গোলাঘাট জিলাৰ বোকাখাটৰ হাতীখুলি চাহ বাগিচাৰ প্ৰায় 70 বিঘা ভূমি পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে বণিক গোষ্ঠীক অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে চৰকাৰৰ এই কাৰ্যত ক্ষুভিত বাগিচাখনৰ চাহ শ্ৰমিক আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই 31 জুলাই তাৰিখে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰোঁতে আৰক্ষীয়ে লাঠি চাৰ্জ কৰে আৰক্ষীৰ লাঠি চাৰ্জত কেইবাগৰাকী আতচা নেতাৰ লগতে চাহ শ্ৰমিক আঘাতপ্ৰাপ্ত হয় আতচা নেতা আৰু চাহ শ্ৰমিকৰ ওপৰত বৰ্বৰ অত্যাচাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অসম চাহ জনজাতি ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে আজি আমি এটাই কথা ক'ব পাৰোঁ আপোনালোকে গম পাইছে যে কাজিৰঙাত যে হাতীখুলি চাহ বাগিচাত আমাৰ অসম চাহ ছাত্ৰ সন্থা আৰু শ্ৰমিক ৰাইজে আজি আহি পেলাই তাত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবৰ কাৰণে আহোঁতে গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন কৰিবলৈ গৈছিলে আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ ভাই ডাঙৰীয়া সাংগঠনিক সম্পাদক অনিত গড় ডাঙৰীয়া এনেকৈ ধৰি আমাৰ চাহ শ্ৰমিকক যি লাঠি চালনা পুলিচে বৰ্বৰতা কৰিলে এই হাতীখুলি চাহ বাগিচা মাটি যদি পঞ্চতাৰকা হোটেল নিৰ্মাণ হয় অসমৰ গোটেই অসম জুৰি আমি আন্দোলন প্ৰতিবাদ কৰি ইয়াতকৈ জংগী আন্দোলন কৰিম বুলি আজি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ বিজেপি চৰকাৰে আজি ইয়াৰ পৰাই সকীয়াই দিছোঁ যে অনাগত দিনত কিন্তু বিজেপি চৰকাৰ যি হৈছে চাহ জনজাতি ছাত্ৰ সন্থাই কিন্তু প্ৰত্যুত্তৰ দিব আৰু আমাৰ যি কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ ওপৰত যি বৰ্বৰতা কৰিলে তাৰ প্ৰতিবাদত আমি কিন্তু আজি কৰিছোঁ আৰু ইয়াৰ মাটি কিন্তু এৰি দিবলৈ আমি ইয়াৰ পৰাই জনাইছোঁ চাহ জনজাতি ছাত্ৰ সন্থা এতিয়া ক্ষান্ত হৈ নাথাকে কিন্তু বিজেপি চৰকাৰ হুঁচিয়াই হোৱাটো অত্যন্ত প্ৰয়োজন আছে এতিয়া কিন্তু প্ৰয়োজন আমি তেজ দিম কিন্তু আমি মাটি নিদিওঁ আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ ওপৰত যি বৰ্বৰতা কৰিছে শ্ৰমিকৰ ওপৰত সেয়া কিন্তু আমি কেতিয়াও সহ্য কৰি নলওঁ এই প্ৰতিবাদৰ যোগেদি এইটোৱে কৈছোঁ চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড চাইডত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে বাই বাই